মই 1970 চনৰ পৰাই মোক দাঙি পেলাই ষ্টেজত তুলিছে। তেতিয়াৰ পৰাই মই বিহুৰ প্ৰতি মানে মোক খুব আকৰ্ষণ কাৰণে তুলিলে। যেতিয়া মই গগনা বজাইছিলোঁ, গগনা বজাই মানে বিহু নাম খুব ভাল পাওঁ। আৰু সেই তেতিয়াৰ পৰাই পিতৃপুৰুষসকলে মানে বিহু নাম যিখিনি গায়, মই তেতিয়াৰ পৰা চুৰ কৰি হাঁচতি কৰি ৰাখি থোৱা আছে। এতিয়া এইকাৰণে পুৰণি বিহুৰ বিষয়ে মই কোনোবাই এতিয়া বিহু বিজতীয়া কৰিলে খুব বেয়া পাওঁ। যিহেতু বিহু কেইবাটাও কথা আপোনাৰ মুখত আমি জানিবলৈ চেষ্টা কৰিম যে বিহু আগৰ বিহু আৰু বৰ্তমানৰ বিহু পাৰ্থক্য কি দেখা পায়? পাৰ্থক্য বিহু মানে কথা এটা হয় যে কি, যেতিয়া নেকি গাত চেনি হয় তেতিয়া চুগাৰ বুলি কয়, আৰু বেছিকৈ চেনি হ'লে মানে পৰুৱা উঠে। গতিকে আগতে ৰহন লগাওঁতে আজিকালি শিল্পীবিলাকে বিহু একেবাৰে বিজতীয়া কৰি গ'ল। আজিকালি শিল্পীবিলাকে বনগীত কোনটো সেইটো চিনি নাপায়, বিহুৰ নাম কোনটো, ক'ত বিহুৰ নাম গাব লাগে সেইবিলাক চিনি নাপায়। গতিকে আগৰ বিহুৰ লগত আৰু এতিয়া বিহু বহুত পাৰ্থক্য আছে। নামৰ বহুত পৃথিৱী। আগতে বিহুৰ নাম বুলি কয়, বিহুৰ নামত বুৰঞ্জী আছে, বিহুৰ নামত সত্য বাস্তৱ আছে, বিহুৰ নামত কাহিনী আছে। কিন্তু আজিবিলাকে মই তোমাক ভাল পাওঁ, তুমি মোৰ হৃদয়ৰ পৰা প্ৰাণ, বা বছ ইমানটোৱে আৰু একো নাই। ষ্টেজ বিহু আৰু চোতাল বিহুৰ মাজত পাৰ্থক্য কি দেখা? ষ্টেজ বিহুটো কৰিব পাৰিলে ভাল, তাৰমানে দূৰৰ পৰা দৰ্শকবিলাকে চাব পাৰে। আৰু এই চোতাল বিহুটো মানে তাৎপৰ্য বহুত মানে আছে। যেতিয়া আমি বৰ মেডিকেললৈ যাওঁ, এই পদূলি মুখৰে ডেৰা যে এই পদূলি মুখৰে ডেৰা, আমি ল'ৰাহঁতো ধেমালি কৰিছোঁ, আপুনি নেপাব বেয়া। গৃহস্থক আমি ধুনীয়াকৈ এষাৰ কথা কৈ তেতিয়া হৰিধ্বনি চকৰি বুলি কৈ পেলাই বিহু আকৌ আজিকালি ল'ৰাই ভং ভংকৈ সোমাই। আজিকালি বিহু কিমান বিজতীয়া হৈছে বুলি ভাবিছে? বাপৰে, আজিকালি ডিজে এটা লগাই চিঞৰিব নোৱাৰে, বিহু মাৰে। কি চালে বিহু? এইটো বিহু হ'ল নেকি? ডিজেটো লগাই পেলাই চোতালত বিহু মাৰিবলৈ আহিছে। চোতাল বিহুৰ কথা চিনি নাপায়, একো ৰস হেৰি নেদেখে। বিহুৰ নাম আমি নাচনী মতা নামে জানো। পূব আকাশত ওলাই যোন দেহা তুমি আমাৰ কেঁচা সোণ, মৰম লাগে তোমালৈ দেহা চেনেহ লাগে তোমালৈ, নাচি নাচি আহাচোন দেহা আমাৰ বিহু মাজলৈ। কিমান মৰমত দেহা বুলি কৈ মানে আমি নাচনীজনী মাতি লৈ আহোঁ। আজিকালি নাচনী মতাৰ নাম বুলি ক'লে মানে একদম পেছালৈকে আহি পেলাব নাজানেই আজিকালি বিহুৱাবিলাকে। লগত আমি আৰু এটা কথা ভাবিম, যিহেতু আপুনি বিহু সুৰক্ষা সমিতিৰ লগতো জড়িত হৈ আছে, আপুনি খুব 2 এদিনৰ আগতে আপুনি অসম প্ৰাণ বঁটা লাভ কৰিবলৈ হয়। নিশ্চয় নিশ্চয়। কি ক'ব এই সন্দৰ্ভত? বিহু সুৰক্ষা সমিতিৰ বিষয়ে ক'বলগীয়াতো নাই, বিশেষকৈ বিহু এতিয়া এটা বিতৰ্ক মানে আৰু এটা কথা সেই মাজতে সংযোগ কৰি দিছোঁ প্ৰশ্নটো, কিছুমান SOP ধৰি লওক কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে। হিন্দী গীতৰ কথাটো ওলাইছে তাতে যে কোনো ধৰণৰ বিহু গীত গাব নোৱাৰে, হিন্দী গীত গাব নোৱাৰিব ষ্টেজত। প্ৰকৃততে কথা এটা যে কি বিহুটো বিহুৱে হ'ব লাগে। আৰু এটা কথাই কওঁ যে আপুনি মই যদি নামঘৰ এটা পাতিছোঁ, তাতো নিয়মাৱলী থাকিব লাগিব, যাতে লং পেণ্ট পিন্ধি গ'লে ঘপকৈ বহিবগৈ নোৱাৰিব। আৰু সমাজৰ প্ৰতিখন সমাজৰ নিয়ম নীতি আছে। গতিকে বিহু সুৰক্ষা সমিতি এখন সংবিধান বনাইছে, তাততো আমি ক'বলগীয়াতো একো নাই। গতিকে কথা এটা হৈছে কি, আজি আমাৰ এজন গায়কে বিহুৰ ক্ষেত্ৰত 4 লাখ 3 লাখ নিশা সাংস্কৃতিক কৰিবলৈ আহে, কিন্তু উদ্যোক্তাসকলে কি কৰে, ধুতি পিন্ধে, ৰাতিপুৱা ভগৱানক সেৱা কৰে, বৰষুণ নিদিবৰ কাৰণে ইন্দ্ৰ দেৱতাক লাই খুঁটা পুতি পেলাই সেৱা কৰে। ইমানখিনি পৰম্পৰাত কি হয়, সিহঁতি মানে পটলং পিন্ধি আহি পেলাই ষ্টেজত উৰাই কিবা কিবি গাই গ'ল, মানে কথাষাৰ শেষেই হৈ গ'ল। কিন্তু উদ্যোক্তাসকলে কিমান নীতি নিয়ম কৰিলে, কি হ'ল তেতিয়াহ'লে? ফুটুকা পেনত পৰিণত পৰিলে। এতিয়া গোটেই জাতিটো তেওঁলোকে লতামতাখিনি গাড়ীটো গুচি গ'লগৈ। কৈ মানে তোমাৰ গালত চিকুটো লাগিছে, ফটা কেঁথা এইবিলাক কোৱা নাই। আগতে সেইবোৰ গৰখীয়া নাম বুলি কয়, য'ত নেকি গৰখীয়া নাম চোতালত গাব নোৱাৰে। আজিকালি গায়কে সেইবোৰ গান গাব লাগে নে গান গাব লাগে, গাই পঠিয়াই দিয়ে। এইবিলাক চব বনগীত, কিন্তু বনগীত আজিকালি ল'ৰাবিলাকে চিনি নাপায়। নহয় জানো? গতিকে এইবিলাক বনগীতে আনিবিলাক চোতালৰ বিহুত গাই দিলেহি। গতিকে ঠিক তেনেকুৱা কথা। আমি অসমবাসীলে এটাই অনুৰোধ জনাওঁ যে অতীতৰ পৰম্পৰা বিহুত বহুত নীতি নিয়ম আছে। বহুত নীতি নিয়মখিনি থাকিলে যে এই বিহু নীতি নিয়ম মানিলে আমাৰ অসমৰ সংস্কৃতি জীয়াই থাকিব, আৰু সংস্কৃতি জীয়াই নাথাকিলে আমি অসমীয়া বুলি কৈ পেলাই কোনো অস্তিত্ব নাই। গতিকে বিহুক সুৰক্ষা দিব লাগে। বিহুক সুৰক্ষা দিলেহে অসমীয়া যদি সুৰক্ষা হ'ব। যদি ব্ৰহ্মপুত্ৰখন আজি নায়েই, কি হ'ব তেতিয়াহ'লে? নদীখনৰ পৰিচয়টো দিলে যদি অসমত বিহুটোৱে নায়েই, তেতিয়াহ'লে কি আছে? আমাৰ অসমীয়া কি থাকিব তেতিয়াহ'লে? গতিকে তেনেকুৱাই। ধন্যবাদ।
এই মান দেশত আছিলে মাঞ্চৰ এজৰি বাচিলে নৰিয়া পৰি কোনে গৈ কলেগে বিহুৰে বাতৰি আহিছে লাখুটি ধৰি ঈশ্বৰে মাটি পঠিয়াইছে মাটি পঠিয়াইছে শিঙৰি পাতিছে হেনো জানিছৰে বিহু মেলা পাতিছে বিহু মেলা পাতিছে আমি বিহুলৈকে সাথে গয়ে গয়ে বহাগে পালে বহাগে পালে শুনিলে বেবেলি কোনো থাকিলে উৰকে নপৰে উৰকে নপৰে বহাগ বিহু